দিছে এতিয়া প্ৰতিটো ৰাজনৈতিক দলে কি শাসক কি বিৰোধী আৰু তেনে সময়তে আজি নৱগঠিত বকো ছয়গাঁও সমষ্টিলৈ আহিছে এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰগে আৰু সাংসদ ৰাহুল গান্ধী দুইগৰাকী শক্তিশালী কংগ্ৰেছ নেতাৰ আগমনক লৈ এতিয়া কংগ্ৰেছ শিবিৰত ব্যাপক উৎসাহ আনন্দ এক নতুন শক্তিৰে 2026 চনৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব কংগ্ৰেছে এয়া কংগ্ৰেছৰ আত্মবিশ্বাস টিম গৌৰৱ গগৈৰ আত্মবিশ্বাস আৰু তেনে সময়তে অখিল গগৈ আনন্দত উৎফুল্লিত হৈ পৰিছে মল্লিকাৰ্জুন খাৰগে আৰু ৰাহুল গান্ধীৰ অসম আগমনক কেন্দ্ৰ কৰি আকৌ দেখিছে অখিল গগৈয়ে মিলনৰ সপোন নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ 26 যিমানে চমু চাপি আহিছে সিমানে অখিল গগৈৰ মিলনক লৈ মিত্ৰতাক লৈ আস্ফালন বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে প্ৰতিখন সভাই সমিতি মেলে মিটিঙে সংবাদ মাধ্যমৰ সন্মুখত অখিল গগৈয়ে মিত্ৰতাক লৈ গভীৰ আশা প্ৰকাশ কৰিছে এক গভীৰ সপোনত বিভোৰ হৈ আছে অখিল গগৈ যে 2026 চনত বিজেপি চৰকাৰখনক উফৰাবলৈ অখিল গগৈ হকিয়নি দিয়াৰ দৰে 2026 চনত বিজেপি চৰকাৰখনক ব্ৰহ্মপুত্ৰ দলিয়াই পেলাবলৈ এতিয়া মিত্ৰতাই হৈছে একমাত্ৰ ভৰসা অখিল গগৈ এতিয়া গভীৰ আশাৰে বাট চাইছে অখিল গগৈ গৌৰৱ গগৈৰ পৰা সমান্তৰালকৈ ৰাহুল গান্ধীৰ পৰা আৰু এতিয়া মল্লিকাৰ্জুন খাৰগেৰ পৰা এই তিনিগৰাকী নেতাৰ পৰা এতিয়া গ্ৰীণ সিগনেল বিচাৰি যেন উদ্বাউল হৈ পৰিছে অখিল গগৈ আজিও অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰগেৰ আগমনক লৈ যথেষ্ট আশাবাদী অখিল গগৈ মিত্ৰতাক লৈ 2026 চনত মিত্ৰতা পাশত আবদ্ধ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিজেপি চৰকাৰৰ বিৰুদ্ধে এটা বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব বুলি বাৰে বাৰে কৈ আহিছে অখিল গগৈ কিন্তু অখিল গগৈৰ আশাত যেন বাৰে বাৰে চেঁচা পানী ঢালি আহিছে বাৰে বাৰে চেঁচা পানী পৰিছে কংগ্ৰেছ দলৰ নেতৃত্বই মিত্ৰতাক লৈ আওপকীয়াকৈ বিভিন্ন ধৰণৰ মন্তব্য বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে কিন্তু সঠিক এটা উত্তৰ এতিয়াও অখিল গগৈয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই কি গৌৰৱ গগৈৰ পৰা কি কংগ্ৰেছ কেন্দ্ৰীয় হাই কমাণ্ডৰ পৰা গতিকে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰগেৰ আগমনৰ লগে লগে এতিয়া অখিল গগৈ আশাৰ সঞ্চাৰ আৰু বৃদ্ধি পাইছে যে এই আগমনে মিত্ৰতা সন্দৰ্ভত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিব মল্লিকাৰ্জুন খাৰগে ৰাহুল গান্ধীৰ জনসভা বৰ্তমান বকো ছয়গাঁৱত বিশাল জনসভা সম্বোধন কৰিছে দুয়োগৰাকী শীৰ্ষ নেতাই দুয়োগৰাকী শীৰ্ষ নেতাৰ আগমনক লৈ টিম গৌৰৱ গগৈ যথেষ্ট উৎসাহিত যথেষ্ট উৎফুল্লিত যথেষ্ট আশাবাদী হৈ আছে কাৰণ এটা নতুন শক্তিৰে 2026 নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ এক কৌশল ৰণকৌশল ব্লুপ্ৰিণ্ট ইতিমধ্যে প্ৰস্তুত কৰা হৈছে এক প্ৰকাৰ আজিৰে পৰা 26ৰ ৰণদুন্দুভি নিৰ্বাচনী প্ৰচাৰ অভিযানৰ ৰণদুন্দুভি বজাইছে কংগ্ৰেছে শেহতীয়াকৈ এপিচিচিৰ সভাপতি হিচাপে গৌৰৱ গগৈক নিযুক্তি দিয়া হ'ল গৌৰৱ গগৈক নিযুক্তি দিয়াৰ লগে লগে পূৰ্ণাংগ এখন সমিতি গঠন কৰা হৈছে কেইবাখনো জিলাৰ সভাপতি সালসলনি কৰা হৈছে বুথ তথা মণ্ডল পৰ্যায়ৰ সভাপতিৰ পৰা আৰম্ভ কৰি এখন নতুন কমিটি গঠন কৰি বৰ্তমান সাংগঠনিক ভেটিৰ পৰা কেনেদৰে মজবুত কৰিব পাৰি তৃণমূল পৰ্যায়ৰ পৰা দলটো কেনেদৰে পুনৰ শক্তিশালী ৰূপত গঠন কৰিব পাৰি সেই সন্দৰ্ভত ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰি আছে আৰু তাৰ মাজতে আজি ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰগেৰ আগমনে এক বিশেষ এটা মাত্ৰা প্ৰদান কৰিব কংগ্ৰেছ দলক সেই আশাতে এতিয়া বকো ছয়গাঁৱত সেই বিশাল জনসভাৰ আয়োজন কৰা হৈছে য'ত বৰ্তমান ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰগে উপস্থিত আছে ৰাহুল গান্ধীয়ে তাৎপৰ্যপূৰ্ণ ভাষণ আগবঢ়াইছে আমি সেই কথাখিনিও আপোনালোকৰ আগত সবিস্তাৰে জনাম কিন্তু এই মুহূৰ্তত আহিছোঁ এই মূল প্ৰসংগ হৈছে অখিল গগৈৰ যিটো আস্ফালন মিত্ৰতাক লৈ 2024 সাধাৰণ নিৰ্বাচনৰ পূৰ্বে মিত্ৰতা পাশত আবদ্ধ হৈ 13:1 এই সমীকৰণেৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল কংগ্ৰেছে মাত্ৰ এখন আসন মিত্ৰ দল অসম জাতীয় পৰিষদক এৰি দিছিল সেয়া আছিল ডিব্ৰুগড় সমষ্টি ডিব্ৰুগড় সংসদীয় সমষ্টি য'ত সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল লুৰিণজ্যোতি গগৈয়ে গতিকে সেই এটা ফৰ্মুলাৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিগ ব্ৰাদাৰ কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ পিছতে মিত্ৰতা ভাঙি চুৰমাৰ কৰি পেলাইছিল গৌৰৱ গগৈ যোৰহাটৰ পৰা বিপুল ভোটত জয় লাভ কৰাৰ পিছতে উপনিৰ্বাচনত পাঁচটা সমষ্টিৰ বিধানসভাৰ উপনিৰ্বাচনত গৌৰৱ গগৈ নিজা সিদ্ধান্তত তেওঁৰ নিজৰ পছন্দৰ প্ৰাৰ্থীৰে
নিৰ্বাচনত অৱতীৰ্ণ হৈছিল বিশ্বনাথত গতিকে গৌৰৱ গগৈ সেই সিদ্ধান্ত এক প্ৰকাৰ ফ্লপ শ্বট পৰিণত হৈছিল আৰু তেতিয়াই সেই মিত্ৰতা ভাঙি চুৰমাৰ হৈছিল 2024 চনত গঠন কৰা বিৰোধী ঐক্যমঞ্চ 2026 চনলৈ বাহাল থাকিব বুলি অখিল গগৈ তদানীন্তন এপিচিচিৰ সভাপতি ভূপেন বৰাই দম্ভালি মাৰি কৈ আছিল যদিও উপনিৰ্বাচনক লৈ বিধানসভাৰ 5টা সমষ্টিৰ উপনিৰ্বাচনক কেন্দ্ৰ কৰি সেই মিত্ৰতা বিৰোধী ঐক্যমঞ্চ থানবান হৈ পৰিছিল কিন্তু তাৰ পিছত অখিল গগৈ পুনৰ মিত্ৰতাক লৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মন্তব্য কৰি আহিছে তাকে আকৌ উভতি ধৰিছে কংগ্ৰেছ নেতৃত্ব অখিল গগৈৰ সেই মন্তব্যসমূহক কেমেৰাৰ সন্মুখত মিত্ৰতা নহয় মিত্ৰতাক লৈ আলোচনা হ'ব ইত্যাদি বিভিন্ন ধৰণৰ মন্তব্য বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে আৰু তাৰ মাজতে অখিল গগৈয়ে যথেষ্ট আশাবাদী এই মুহূৰ্তত মল্লিকাৰ্জুন খাৰগে আৰু ৰাহুল গান্ধীৰ আগমনক কেন্দ্ৰ কৰি অখিল গগৈয়ে আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে নেতা দুগৰাকী অসম ভ্ৰমণৰ এই আগমনে 2026 চনত বিৰোধী ঐক্যমঞ্চই নিৰ্বাচন খেলাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি যথেষ্ট আশাবাদী হৈ থকাৰ কথা উল্লেখ কৰিছে অখিল গগৈ গতিকে মিত্ৰতাত আবদ্ধ হৈ অৰ্থাৎ বিৰোধী ঐক্যমঞ্চই 2026ত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আজি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰগেক আহ্বান জনাইছে একেদৰে যদি চোৱা হয় অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং কালি দিনটোত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মিত্ৰতাক লৈ অখিল গগৈৰ মন্তব্যক লৈ যে অখিল গগৈৰ কথাত মই মাত নামাতো কাৰণ অখিল গগৈ কিবা এটা মন্তব্য কৰে আৰু তাৰ পিছতে সেই মন্তব্য উঠাই লয় অখিল গগৈ কি কৰি আছে সেয়া আমাৰ বিষয় নহয় এনে ধৰণৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল লগতে নতুন সমিতি গঠন কৰাৰ কথা উল্লেখ কৰিছিল জিতেন্দ্ৰ সিঙে নতুন বুথ নতুন মণ্ডল গতিকে নতুন বুথ মণ্ডল জিলাৰ সভাপতিৰ নতুনকৈ নিৰ্বাচন কৰা হৈছে বৰ্তমান নতুন বুথ মণ্ডলৰ কাম-কাজ চলি আছে গতিকে তৃণমূল পৰ্যায়ৰ লগত আলোচনা কৰিহে তৃণমূল নেতাসকলৰ মতামত গ্ৰহণ কৰিহে মিত্ৰতা সন্দৰ্ভত পৰৱৰ্তী সময়ত কংগ্ৰেছে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে জিতেন্দ্ৰ সিঙে আনহাতে গৌৰৱ গগৈয়ে এই একেটা প্ৰসংগতে কালি দিনটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে মিত্ৰতাক লৈ দুৱাৰ খোলা আছে গৌৰৱ গগৈয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে জিতেন্দ্ৰ সিঙৰ কথাৰ সুৰতেই গৌৰৱ গগৈয়ে সুৰ মিলাই কৈছে যে বৰ্তমান দেশৰ জনতাৰ মনত নতুন শক্তিৰ সঞ্চাৰ হৈছে নতুন প্ৰেৰণাৰ সঞ্চাৰ হৈছে এই কথা উল্লেখ কৰিছে গৌৰৱ গগৈয়ে গতিকে তৃণমূল কৰ্মীৰ সৈতে কথা পাতিব মল্লিকাৰ্জুন খাৰগে ৰাহুল গান্ধীয়ে তৃণমূল নেতাৰ সৈতে কথা পাতিব মিত্ৰতা সন্দৰ্ভত আৰু তাৰ পিছতে দলৰ ভৱিষ্যত ৰণকৌশল কি হ'ব ৰাজনৈতিক মিত্ৰতা কি হ'ব সেই সন্দৰ্ভত আলোচনাত মিলিত হ'ব মিত্ৰতাৰ দুৱাৰ খোলা আছে কাৰণ দেশৰ বিভিন্ন ৰাজ্যত কংগ্ৰেছে মিত্ৰতাৰে ৰাজনীতি কৰিছে মিত্ৰতা কেনেদৰে কৰিব লাগে কাৰ লগত কৰিব লাগে সেইখিনি কথা কংগ্ৰেছে জানে কংগ্ৰেছৰ যথেষ্টখিনি অভিজ্ঞতা আছে গতিকে কেমেৰাৰ সন্মুখত মিত্ৰতা নহয় মিত্ৰতাৰ বাবে দুৱাৰ খোলা আছে সময়ত সেই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব কথা পাতিলেই হ'ল এনে ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে গতিকে গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিঙৰ ভাষ্যৰ পৰা এটা কথা স্পষ্ট হৈছে যে এতিয়ালৈকে কোনো ধৰণৰ মিত্ৰতাক লৈ তেওঁলোকে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নাই কাৰণ তেওঁলোকে কৈছে ইংগিতপূৰ্ণ মন্তব্য যে যথেষ্ট অভিজ্ঞতা আছে মিত্ৰতা কাৰ লগত কেনেদৰে কৰিব লাগে সেয়া পৰৱৰ্তী সময়ত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব গোটেই বল এতিয়া তৃণমূল কৰ্মীৰ ওপৰত এৰি দিছে তৃণমূল কৰ্মীৰ সৈতে মত বিনিময় কৰাৰ পিছতহে সেই সন্দৰ্ভত আগবাঢ়িব কংগ্ৰেছ দল গতিকে অখিল গগৈ কিন্তু যথেষ্ট আশাবাদী হৈ আছে 2026 চনত মিত্ৰতাৰে আগবাঢ়ি বিজেপিৰ চৰকাৰক উফৰাবলৈ তেওঁ ইতিমধ্যে বিভিন্ন সময়ত বিভিন্ন স্থানত সংবাদ মাধ্যমৰ আগত এই হকিয়নি বিজেপি চৰকাৰখনক দি আহিছে গতিকে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰগেৰ আগমনৰ লগে লগে অখিল গগৈৰ আশা এতিয়া দুগুণে বৃদ্ধি পাইছে মিলনৰ সপোন দেখিছে আকৌ এবাৰ অখিল গগৈয়ে কি কৈছে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰগেৰ আগমনক লৈ ভাষ্য আছে অখিল গগৈৰ আমি সেই ভাষ্য আগবঢ়াই লৈছো এবাৰ শুনক আমি ভাষ্য আগবঢ়াম আপোনালোকৰ সন্মুখত কিন্তু অতি তাৎপৰ্যপূৰ্ণ এই মুহূৰ্তত যে ৰাজ্যৰ ৰাজনীতিত বিশেষভাৱে চৰ্চিত এটা বিষয় য'ত নেকি এটা এইবাৰ নতুন ৰণকৌশল প্ৰস্তুতেৰে কংগ্ৰেছ দল আগবাঢ়িছে 2026 চনত অৱতীৰ্ণ হ'বলৈ আৰু সেয়েহে অখিল গগৈয়ে এই মিত্ৰতাক লৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মন্তব্য কৰি আহিছে বিশেষকৈ বিগত 5 সমষ্টিৰ উপনিৰ্বাচনৰ বেলিকা অখিল গগৈৰ যিটো ভূমিকা তাকে লৈ অখিল গগৈ বিজেপিৰ বি টিম বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সমালোচনাও চলিছিল অখিল গগৈৰ বিৰুদ্ধে আৰু সেই প্ৰসংগতে শেহতীয়াকৈ গৌৰৱ গগৈয়ে কৈছে যে এপিচিচিৰ সভাপতিৰ দায়িত্ব লাভ কৰি গৌৰৱ গগৈয়ে এই কম দিনতে যথেষ্টখিনি কথা শিকিবলৈ সক্ষম হৈছে
বি টিম কাক কয়, এ টিম কাক কয়, চি টিম কাক কয়, কোন কাৰ এ বি চি টিম, সকলোখিনি কথা গৌৰৱ গগৈ শিকাৰ কথা উল্লেখ কৰিছে, বুজি উঠাৰ কথা উল্লেখ কৰিছে। আৰু তাৰ মাজত কিন্তু অখিল গগৈ বাৰে বাৰে মিত্ৰতাক লৈ গভীৰ আশা প্ৰকাশ কৰি গৈছে। ভাষ্য আছে অখিল গগৈ, শুনো আহক। মই ৰাইজৰ দলৰ সভাপতি হিচাপে ৰাহুল গান্ধী ডাঙৰীয়া আৰু মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াক অসমলৈ স্বাগতম জনাইছোঁ। এটা অত্যন্ত জটিল মুহূৰ্তত অসমত এটা সাংঘাতিক ধৰণৰ জটিল পৰিস্থিতি চলি থকাৰ সময়ত এজন মুখ্যমন্ত্ৰীৰ স্বৈৰাচাৰ, এজন মুখ্যমন্ত্ৰী সমগ্ৰ জাতিটোক একদম ভাগ ভাগ কৰি দিবলৈ কৰা চেষ্টা আৰু সমগ্ৰ অসমীয়া মানুহ অসন্তুষ্ট হৈ থকা অৱস্থাত বিজেপি চৰকাৰৰ বিৰুদ্ধে সেই সময়ত আজি ৰাহুল গান্ধী ডাঙৰীয়া আৰু মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আমাৰ অসমলৈ আহিছে। গতিকে মই মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আৰু ৰাহুল গান্ধী ডাঙৰীয়াক অসমলৈ আদৰণি জনাইছোঁ আৰু আশা প্ৰকাশ কৰিছোঁ যে অসমীয়া মানুহে যিটো বিচাৰে যে 2026ৰ কাৰণে আমাৰ বিৰোধী দলবিলাক একলগ হওক, বিৰোধী দলবিলাকৰ একতাৰ জৰিয়তে আমি বিজেপিক পৰাভূত কৰোঁ। মই ভাবোঁ যে আজি ৰাহুল গান্ধী ডাঙৰীয়া আৰু মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ উপস্থিতিত কংগ্ৰেছ দলে বিৰোধী ঐক্য মঞ্চ 2026 চনত একেলগতে নিৰ্বাচন খেলাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিব, ইউনিটিৰ সিদ্ধান্ত আজি গ্ৰহণ কৰিব। মই ৰাইজৰ দলৰ সভাপতি হিচাপে ৰাহুল গান্ধী ডাঙৰীয়া আৰু মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াক অসমলৈ স্বাগতম জনাইছোঁ। এটা অত্যন্ত জটিল মুহূৰ্তত অসমত এটা সাংঘাতিক ধৰণৰ জটিল পৰিস্থিতি চলি থকাৰ সময়ত এজন মুখ্যমন্ত্ৰীৰ স্বৈৰাচাৰ, এজন মুখ্যমন্ত্ৰী সমগ্ৰ জাতিটোক একদম ভাগ ভাগ কৰি দিবলৈ কৰা চেষ্টা আৰু সমগ্ৰ অসমীয়া মানুহ অসন্তুষ্ট হৈ থকা অৱস্থাত বিজেপি চৰকাৰৰ বিৰুদ্ধে সেই সময়ত আজি ৰাহুল গান্ধী ডাঙৰীয়া আৰু মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আমাৰ অসমলৈ আহিছে। গতিকে মই মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আৰু ৰাহুল গান্ধী ডাঙৰীয়াক অসমলৈ আদৰণি জনাইছোঁ আৰু আশা প্ৰকাশ কৰিছোঁ যে অসমীয়া মানুহে যিটো বিচাৰে যে 2026ৰ কাৰণে আমাৰ বিৰোধী দলবিলাক একলগ হওক, বিৰোধী দলবিলাকৰ একতাৰ জৰিয়তে আমি বিজেপিক পৰাভূত কৰোঁ। মই ভাবোঁ যে আজি ৰাহুল গান্ধী ডাঙৰীয়া আৰু মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ উপস্থিতিত কংগ্ৰেছ দলে বিৰোধী ঐক্য মঞ্চ 2026 চনত একেলগতে নিৰ্বাচন খেলাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিব, ইউনিটিৰ সিদ্ধান্ত আজি গ্ৰহণ কৰিব। সেয়া আছিল অখিল গগৈৰ মন্তব্য। তেওঁ যথেষ্ট আশাবাদী, গভীৰ আশাত তেওঁ বন্দী হৈ আছে যে এই আগমনৰ জৰিয়তে এটা সিদ্ধান্তত উপনীত হ'ব, অসমৰ বিৰোধী দলসমূহ আকৌ এখন মঞ্চত থিয় হ'ব, একত্ৰিত হ'ব আৰু 26ত বিজেপিক পৰাভূত কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও সৰব অখিল গগৈ, অসমক ভাগ ভাগ কৰাৰ কথা উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। গতিকে এই সময়ছোৱাত এতিয়া মিত্ৰতাই হৈছে আটাইতকৈ ডাঙৰ এটা বিষয়। গতিকে মিত্ৰতাৰে বিজেপি চৰকাৰক উফৰাব পাৰিব বুলি যথেষ্ট আশাবাদী অখিল গগৈ, কাৰণ শেহতীয়াকৈ উচ্ছেদ অভিযানক লৈ অখিল গগৈ যথেষ্ট সৰব হৈ থকা পৰিলক্ষিত হৈছিল। আৰু উচ্ছেদৰ ৰাজনীতি কৰিয়ে অখিল গগৈ কৈছিল যে 2026 চনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ব্ৰহ্মপুত্ৰত হেনো তেওঁ দলিয়াই দিব। যেতিয়ালৈকে ব্ৰহ্মপুত্ৰত বিজেপি চৰকাৰক দলিয়াই দিবলৈ সক্ষম নহয় তেতিয়ালৈকে তেওঁ ক্ষান্ত নহয় বুলি কৈছে। গতিকে অখিলৰ এই সপোন এতিয়া বিগ ব্ৰাদাৰ কংগ্ৰেছে কেনেদৰে পূৰণ কৰে, মিত্ৰতাবাসত আবদ্ধ হোৱাৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়ে, কাৰণ বাৰে বাৰে কোৱা হৈছে যে তৃণমূল পৰ্যায়ৰ নেতা কৰ্মীসকলৰ সৈতে মত বিনিময় কৰি এই বিষয়টোৰ ওপৰত আলোচনা কৰিহে মিত্ৰতা সন্দৰ্ভত সিদ্ধান্ত ল'ব কংগ্ৰেছে। কাৰণ এটা ইংগিতপূৰ্ণ মন্তব্য কৰিছে গৌৰৱ গগৈ, লগতে জিতেন্দ্ৰ সিঙে যে ভালদৰে জানে কংগ্ৰেছে কাৰ লগত কেনেদৰে কেতিয়া মিত্ৰতা কৰিব লাগে, কাৰণ দেশৰ বিভিন্ন ৰাজ্যত মিত্ৰতাৰে ৰাজনীতি কৰি আছে কংগ্ৰেছে। কংগ্ৰেছৰ যথেষ্ট অভিজ্ঞতা আছে মিত্ৰতাক লৈ। গতিকে দুৱাৰ খোলা আছে, কথা পাতিলেই হ'ল, কিন্তু কেমেৰাৰ সন্মুখত মিত্ৰতা নহয় বুলিও এটা ইংগিতপূৰ্ণ মন্তব্য গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিঙৰ। ইতিমধ্যে জিতেন্দ্ৰ সিঙেও কৈছে যে টিম গৌৰৱে যথেষ্ট ভালদৰে কাম কৰি আছে বৰ্তমান। গতিকে আশা এতিয়া কংগ্ৰেছ দলৰ নতুন আশাৰ সঞ্চাৰ হৈছে। তাতে আকৌ আজি ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ আগমনে কংগ্ৰেছ দলক নতুন শক্তি, নতুন যেন এটা ইন্ধন যোগাব, এক মাইলেজ লাভ কৰিব, সেই আশা প্ৰকাশ কৰিছে কংগ্ৰেছ দলে। আৰু একে সময়তে অখিল গগৈও আশা প্ৰকাশ কৰিছে যে তেওঁৰ যি মিলনক লৈ যে তেওঁৰ যি সপোন, সেই সপোনক এতিয়া ৰাহুল গান্ধী বা মল্লিকাৰ্জুন খাৰ্গেই বাস্তৱত ৰূপ দিব। গতিকে খাৰ্গে আৰু ৰাহুল গান্ধীৰ এই অসম ভ্ৰমণৰ পিছত মিত্ৰতাক লৈ কি সিদ্ধান্ত আহে তাৰ বাবে অপেক্ষা কৰিব ৰাইজে।
কিভাবে প্ৰিয় দৰ্শক অখিল গগৈৰ সপোন পূৰণ হ'বনে মিলনেৰে 26ত দিছপুৰৰ গাড়ী দখল কৰা জনাব পাৰে আপোনাৰ মতামত কমেন্ট সেকশনত লাইভৰ পৰা বিদায়